হোজাইতে কপিলীর জলস্তর বিপদসীমার ওপরে বইছে। কপিলীর জলস্তর বেড়ে যাওয়ায় ইতিমধ্যেই হোজাইয়ের 4টি গ্রাম প্লাবিত হয়েছে। হোজাই পশ্চিম কার্বি আলং সংযোগী পূর্ব সড়কের ওপর দিয়ে জল প্রবাহিত হওয়ায় ব্যাহত হয়েছে যাতায়াত। জেলা প্রশাসনের একটি দল বন্যা কবলিত এলাকা পরিদর্শন করে জনগণকে সতর্ক থাকতে এবং নিরাপদ স্থানে সরে যাওয়ার আহ্বান জানিয়েছে। এদিকে রাতে বন্যার জল বৃদ্ধির আশঙ্কা করা হচ্ছে। উল্লেখ্য যে বন্যার এ পর্যন্ত এলাকায় 220টি পরিবার ক্ষতিগ্রস্ত হয়েছে। বান পৰিস্থিতি মানে এইখিনি আমাৰ হ'ল কাৰ্বি আংলঙৰ হোজাই সংযোগী যিটো পথ, ইতিমধ্যে পথটি পানীয়ে বুঢ়াই পেলাইছে। আপোনালোকে দেখিছে। আচল কথাটো হ'ল আমি 2 ঘণ্টামান আগত এইফালেদি অহা যোৱা কৰিছোঁ, তেতিয়া ৰাস্তাটো পূৰা ক্লিয়াৰ আছিলে, পানী নাছিলে। কিন্তু হঠাৎকৈ 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত পানীটো সোমাই ইতিমধ্যে গাঁওবিলাকত পানী সোমাই গৈছে। ইতিমধ্যে গাঁৱৰ গঞা ৰাইজ যিমান পাৰে ওলাই আহি আছে আৰু ওলাই অহাৰ পিছত আমি চিংগাৰী বস্তি LP স্কুলত যি প্ৰশাসনে ব্যৱস্থা কৰিছে ৰেস্কিউ কেম্প, সেই কেম্পত আমি মানুহখিনিক ৰখাৰ ব্যৱস্থা কৰিছোঁ। লগতে অহাকালিৰ পৰা চাগে SDRF আৰু NDRF উদ্ধাৰ কৰিবলগীয়া পৰিস্থিতি হৈ যাব পাৰে। মানে দুপৰীয়া 2টামান বজালৈকে ইয়াত পানী নাছিলে, 2টাৰ পিছৰ পৰা এইখিনি জেগাত মানে পানী ভৰপূৰ অৱস্থাত হৈছে। এতিয়া আমি মানে আতংকত ভুগিছোঁ বা ভয় এটা চিটুৱেশ্যন লাগিছে, যেতিয়া 2022 চনৰ যিটো বানপানী হৈছে সেইটো বানপানী যাতে নহয়, যিমানখিনি হৈছে সিমানখিনি হৈ পেলাই যেনে আঁতৰি যায়। কাৰণ বানপানী হ'লে ৰাইজৰ বহুত অসুবিধা হয়, গাঁৱত থকা ৰাইজৰ বহুত অসুবিধা হয়। ধাননি পথাৰ আছে, কিছুমান মানুহে আপোনাৰ বড়ো ধানৰ খেতি কৰিছে, এতিয়া বড়ো ধানৰ খেতিও পানীৰ তলত দেখা পৰিলক্ষিত হৈছে। মানে আমাৰ এতিয়া হোজাই ৰাজচক্ৰৰ অধীনত 4খন গাঁৱত পানী সোমাইছে কপিলী নৈৰ পানীৰ প্ৰভাৱত। ৱাটাৰ লেভেলটো ৰাইজিং লেভেলত আছে। প্ৰায় প্ৰতি ঘণ্টাত এটা নিৰ্ধাৰিত গতিত পানীটো বাঢ়ি আছে আৰু আমাৰ এপ্ৰক্সিমেটলি 210টামান ফেমিলি। আমি ৰাইজক কৈছোঁ যে অলপ সতৰ্ক থাকিব লাগে, সচেতন থাকিব লাগে। বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী, ধুমুহাতৰ নাহে। যোৱাকালি ৰাতিলৈকে লাষ্ট টাইম আছিলে আৰু কিন্তু হোজাই প্রতিনিধির রিপোর্ট, গণ আওয়াজ।